নমস্কাৰ আপোনালোকে স্কাই নিউজ অসম চাই আছে ষ্টুডিঅ'ত মই বেদব্ৰত বৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমি এটা বিশেষ বিষয় আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ অখিল গগৈ শেহতীয়াকৈ এখন কাৰাবাৰৰ চিঠি দিছে চিঠি লিখিছে ৰাইজক উদ্দেশ্যি আৰু চিঠিখনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা অখিলে উল্লেখ কৰিছে অখিলে জেলৰ ভিতৰত থকা সময়ত নৰক যন্ত্ৰণা ভোগা বুলি তেওঁ উল্লেখ কৰিছিলে আৰু তেওঁ উল্লেখ কৰিছে যে ইমানৰ পিছতো অখিল গগৈয়ে আপোচ কৰা নাই আৰু সেয়েহে অখিল গগৈক ভোট দিব লাগে এতিয়া মূল বিষয়টো হ'ল যে শিৱসাগৰ সমষ্টিৰ বাবে অখিল গগৈয়ে যি মনোনয়ন পত্ৰ দাখিল কৰিলে অখিলে কিন্তু প্ৰচাৰ চলাবলৈ যাব পৰা নাই অখিল গগৈৰ হৈ তেওঁৰ বন্ধুবৰ্গ আৰু ৰাজ্য দলৰ কেইজনমান নেতাই ইতিমধ্যে প্ৰচাৰ চলাই আছে আৰু অখিল গগৈৰ বৃদ্ধ মাতৃয়ে শিৱসাগৰৰ শিৱদৌলত আশীৰ্বাদ লৈ তেওঁ অখিলৰ পুত্ৰক ভোট প্ৰদান কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে গৈছে এতিয়া অখিল গগৈ মাতৃৰ চকু পানী দেখি বহুতে হয়তো অখিল গগৈক ভোট প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি আহিব কিন্তু অংক মিলিবনে সেইটো হৈছে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন অখিল গগৈ হয়তো কাৰাগাৰৰ বাহিৰত থকা হ'লে বা গুৱাহাটী মেডিকেল কলেজৰ চৌহদৰ বাহিৰলৈ আহিব পৰা হ'লে অখিল গগৈ এটি ধুমুহাৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন কিন্তু জেলৰ ভিতৰত আবদ্ধ অখিল গগৈ চিঠি লিখি ৰাজনীতি কৰিব পাৰিবনে বিশেষকৈ অসমত যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই এক সুনামী শক্তি লৈ যি সময়ত তেওঁ প্ৰবলভাৱে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী বাৰে বাৰে অসমলৈ আহিছে যি সময়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং যি সময়ত প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীয়ে সবলভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে তেনে সময়ত কেৱল আঞ্চলিক শক্তি আৰু কা বিৰোধিতা কৰি পেলাই অখিল গগৈয়ে নিৰ্বাচনী যি বৈতৰণি সেই নিৰ্বাচনী বতৰণি পাৰ হ'ব পাৰিবনে এয়া হৈছে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু অখিল গগৈ নিৰ্বাচনত যদি পৰাজিত হয় তেতিয়াহ'লে সমগ্ৰভাৱে গোটেই সংগ্ৰামী সত্তাটো নিঃশেষ হৈ পৰিব নেকি সেই বিষয়ে কিন্তু চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে অখিল গগৈ জেলৰ ভিতৰত থাকেনো কি কৈছে সেই পত্ৰখন আমি প্ৰথমে চাই ল'ব গৈছোঁ মোৰ লগত আছে আমাৰ কাৰ্যবাহী সম্পাদক ধ্ৰুৱজ্যোতি ধনন্তৰী মই ধ্ৰুৱজ্যোতি ধনন্তৰী আপোনাক স্বাগতম জনাইছোঁ আৰু অখিল গগৈনো পত্ৰখনত কি লিখিছে সেই বিষয়ে আমি আমাৰ প্ৰিয় দৰ্শকসকলক আপুনি অলপ পঢ়ি দিব নেকি অখিল গগৈ ধন্যবাদ অখিল গগৈয়ে যি ৰাইজলৈ মুকলি চিঠি লিখিছে তাত চিঠিখনত তেখেতে নৰক যন্ত্ৰণাৰ পাছতো মই আপোচ কৰা নাই আৰু আপোচ নকৰোঁ কোনোদিনে এই শিৰোনাম দিছে চিঠিখনত আমি দৰ্শকসকলৰ গেটাৰ্থে আমি কিছু অংশ পঢ়ি দিব বিচাৰিছোঁ মুঠ 15টা পইণ্ট চিঠিখনত লিখিছে আৰু এই 15টা পইণ্টৰ চিঠিখনত এই পইণ্টসমূহৰ জৰিয়তে অখিল গগৈ আচলতে কেনেধৰণে নিৰ্বাচনী বতৰত যিহেতু শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে এই পইণ্টকেইটাই তেখেতৰ যি নিৰ্বাচন ভোট গ্ৰহণৰ দিনা কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে আমি সেই বিষয়ে আমাক দৰ্শকসকলক জনাব বেদব্ৰত বৰা ডাঙৰীয়াই এতিয়া চিঠিখনত যি তেখেতে আৰম্ভ কৰিছে তাত শ্ৰদ্ধেয় ৰাইজ বুলি সম্বোধন কৰিছে আৰু লিখিছে নিৰ্বাচনৰ বতৰত মোৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ কৰা হৈছে বুলি জানিব পাৰিছোঁ মই আপোনালোকক মোৰ বন্দী জীৱনৰ আচল সত্যবোৰ জনাব খুজিছোঁ আৰু 1 নং সত্যটোত তেখেতে লিখিছে 17 ডিচেম্বৰ 2019 চনত পুলিচে মোক যোৰহাট জেলৰ পৰা গটিয়াই ভুকুৱাই গাড়ীত তুলি যোৰহাট বিমানবন্দৰলৈ আনে বিমানবন্দৰৰ ভিতৰলৈ অৰ্থাৎ হেলিপেডলৈ গাড়ী সোমোৱাই দিয়া হয় গাড়ীৰ পৰাই নমাৰ লগে লগে কেইজনমান হিন্দীভাষীৰ লোকে মোক পিছফালৰ পৰা ডিঙিত চেপি ধৰে হাত দুখন পিছলৈ নি কচি কচি হেণ্ডকাপ বান্ধি এখন হেলিকপ্টাৰত উঠায় দুই হাত পিছফালে বান্ধি অনাত হেলিকপ্টাৰত প্ৰচণ্ড ৰ'দ আৰু গৰমত মোৰ সমস্ত শৰীৰে ঘামেৰে তিতি যায় খং ক্ষোভত মোৰ দুয়ো চকুৰে চকুলো বাগৰি থাকে এনেদৰে 1 নং সত্যত তেখেতে লিখিছে আমি আৰু এটা সত্য আমি পাঠ কৰিব বিচাৰিছোঁ যে 2 নং সত্য চিঠিখনত লিখিছে যে গুৱাহাটীৰ নিয়া আদালতত মোক থিয় কৰাই ৰাতি গোপনে আদালতৰ অনুমতি নোলোৱাকৈ বিমানেৰে দিল্লীলৈ নিয়ে পুৱতি নিশা 18 ডিচেম্বৰ 3 মান বজাত নিয়াৰ মুখ্য কাৰ্যালয়ৰ 1 নং লকআপত ভৰাই দিয়ে এখন লেতেৰা কম্বল পকী মজিয়া আৰু তাপমাত্ৰা 3 পৰা 4 ডিগ্ৰী চেলচিয়াছ 3 নম্বৰ সত্যটোত চিঠিখনত লিখিছে যে 18 ডিচেম্বৰৰ পুৱা 9 মান বজাৰ পৰা মাৰাথান জেৰা আৰম্ভ কৰে আৰু 4 নম্বৰত তেখেতে লিখিছে জেৰা মানে কেৱল ৰাজনৈতিক বাক্যবান মুছলমানে কেনেকৈ দেশখন খালে কাৰ জৰিয়তে কেনেকৈ হিন্দু বাংলাদেশী আনি দেশ বচাব খোজা হৈছে সেইবোৰ বুজনি কাৰ বিৰোধিতা কৰা মানে মুছলিমৰ পক্ষ লোৱা আৰু এয়াই
দেশদ্ৰোহিতা এই চাৰিটা প্ৰথম আমি যি পইণ্ট প্ৰথম সত্য বুলি কৈছে চাৰিটা সত্য আমি এই চাৰিটা সত্য আপুনি যি শুনিলে এই চাৰিটা সত্যৰ পৰা আমি কেনেধৰণৰ এটা অনুমান কৰিব পাৰোঁ এই চাৰিটা সত্যই নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবেনে আমি পৰৱৰ্তী সত্যকেইটালৈ আহিম যি 15টা সত্য আছে প্ৰথমে আমি আপোনাৰ পৰা এই চাৰিটা সত্যৰ ওপৰত আপোনাৰ কিছু যি ধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই ধৰণৰ অলপ জানিব বিচাৰিছোঁ ধ্ৰুৱ অত্যন্ত দুখ লগা আৰু চিঠিখন যথেষ্ট আৱেগিক হৈ অখিল গগৈ লিখিছে আৰু যদি এইখিনিয়ে সত্য কথা হয় তেতিয়াহ'লে অত্যন্ত এটা অমানৱীয় ঘটনা অখিল গগৈৰ ক্ষেত্ৰত ঘটিছিল আৰু সেয়া নিশ্চয় অৱসান হ'ব লাগে সকলোৱে জেলৰ বাহিৰত থাকি পেলাই অখিল গগৈ কি পৰিস্থিতিত আজি জেলৰ ভিতৰত আছে এই কথা অনুভৱ কৰিব নোৱাৰে বা আজিৰ চিঠিখনত কেইবাটাও অপ্ৰিয় সত্য তেওঁ প্ৰকাশ কৰিছে যিখিনি কথা হয়তো জেলৰ বাহিৰলৈ অহা হ'লে তেওঁ ক'ব পাৰিলে হয় জেলৰ ভিতৰত থাকি আজি তেওঁ সেই কথাখিনি ক'ব লগা হৈছে যে এজন অসমীয়া জাতিক ভালপোৱা যুৱকক এনেধৰণৰে যি অত্যাচাৰ কৰা হৈছে সেই অত্যাচাৰ নিশ্চয় অৱসান ঘটিব লাগে আৰু ৰাজনীতিত আমি সঠিকভাৱে ক'ব নোৱাৰিম যে ৰাজনীতিটো এটা সাংঘাতিক ধৰণৰ বেলেগ ধৰণৰ বিষয় ইয়াতে আপুনি ভাল মানুহো হাৰি যায় ভূপেন হাজৰিকাৰ দৰে ব্যক্তিকো মানুহে প্ৰত্যাখ্যান কৰিছিলে গতিকে শিৱসাগৰ ৰাইজে কি সিদ্ধান্ত লয় বা শিৱসাগৰৰ 10-15 হাজাৰ ৰাইজৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব নোৱাৰে ইমান এটা বৃহৎ সমষ্টিত তাতে যোৱাবাৰ বিজেপি 3 নম্বৰত আছিলে 2 নম্বৰত আছিলে গতিকে বিজেপি 2 নম্বৰত আছিলে মানে যদি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভোট যদি ভাগ হয় তেতিয়াহ'লে বিজেপি 1 নম্বৰলৈ আহিব আৰু চিধা অংকত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ এটা হিচাপ নিকাচ সকলোৱে দেখিবলৈ পাইছে তৎসত্ত্বেও অখিল গগৈৰ প্ৰতি মানুহৰ এই চিঠিখনৰ পিছত কিছু পৰিমাণে তেওঁৰ প্ৰতি আৱেগ আহিব তেওঁৰ প্ৰতি শ্ৰদ্ধা আহিব গতিকে নিশ্চয় কিছু প্ৰভাৱ পেলাব বুলি আমি ভাবোঁ আপুনি যদি পৰৱৰ্তী পৰ্যায়ত কি লিখিছে সেই কথাখিনি আমাক পাঠ কৰি দিয়ে তেতিয়াহ'লে পুনৰ আমি কথা পাতিবৰ কাৰণে সুবিধা হয় 5 নম্বৰ পইণ্টত তেখেতে লিখিছে যে গুৱাহাটীলৈ আহিহে কাকতে পত্ৰই সংবাদ মাধ্যমত বাতৰি দেখিহে মই গম পালোঁ মোক মাওবাদীৰ লগত যোগাযোগ ৰক্ষা কৰাৰ অভিযোগতো গ্ৰেপ্তাৰ কৰা হৈছে জেৰাত মোক এবাৰো কিন্তু মাওবাদী লিংকৰ বিষয়ে সোধা হোৱা নাছিল আৰু 6 নম্বৰ পইণ্টত তেখেতে লিখিছে প্ৰথমে হিন্দুত্বৰ জ্ঞান প্ৰদানৰ চেষ্টা তাৰ পাছত পোনে পোনে প্ৰলোভন 7 নম্বৰ পইণ্টত এতিয়া যি প্ৰলোভনৰ কথা কৈছে 7 নম্বৰ পইণ্টত তেখেতে লিখিছে যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSত যোগ দিব লাগে আৰু লগে লগে জামিন প্ৰদান কৰা হ'ব 8 নম্বৰ পইণ্টত লিখিছে এনে অপমানজনক প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰচণ্ড যুক্তিতৰ্ক কৰাত এইবাৰ দ্বিতীয় প্ৰস্তাৱ আহিল বিজেপিত যোগ দিলেও হ'ব বিজেপিত যোগ দি অসমৰ খালী বিধানসভা আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হ'ব লাগে মই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ প্ৰচণ্ড বিৰোধিতা কৰিলোঁ ফেচিবাদী নীতি আৰু দেশ বিক্ৰীৰ বিৰুদ্ধে যুক্তি দিলোঁ এই যি 5ৰ পৰা 8টা এই 4টা পইণ্ট এই 4টা পইণ্টত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যিহেতু মাওবাদীৰ লগত যোগাযোগ থকা বুলি অভিযোগ উত্থাপন হৈছিল অখিল গগৈৰ বিৰুদ্ধে আৰু এতিয়া অখিল গগৈ এইখন পত্ৰত কৈছে যে মাওবাদীৰ লিংকৰ বিষয়ে যি তাত তেখেতক জেৰা চলাইছিল সেই জেৰাত কিন্তু মাওবাদীৰ লিংকৰ বিষয়ে সোধা হোৱা নাছিল আৰু এটা বিস্ফোৰক অভিযোগ কৰিছে পত্ৰখনত যে প্ৰথমে হিন্দুত্বৰ জ্ঞান দিয়াৰ চেষ্টা কৰা হৈছিল আৰু তাৰ পিছত RSSত যোগ দিবলৈ তেওঁ কোৱা হৈছিলে আৰু তেতিয়া RSSত যোগ দিলে অখিল গগৈক জামিন প্ৰদান কৰা হ'ব বুলি কৈছিল এই কথাখিনি কেনেধৰণৰ সত্যতা থাকিব পাৰে বুলি আপুনি ভাবে এই কথাটোত বৰ সত্যতা নাই এইটো অখিল গগৈ মই নিজে অনুভৱ কৰিছোঁ এতিয়া কোনে অখিল গগৈ এই ধৰণৰ জেৰাত প্ৰশ্ন কৰিছিলে সেই কথাটো অখিল গগৈহে মুকলিকৈ তেওঁ স্পষ্ট কৰিব লাগিছিলে কোনেনো কৰিছিলে বিষয়টো কাৰণ এনেকৈ বিজেপিত যোগদান কৰিলে RSSত যোগদান কৰিলেই যে কোনোবা মুকলি কৰি দিব তেনেকুৱা ধৰণৰ কথা হয়তো ন্যায়ালয়ত নাহিব এই কথাবিলাক কিন্তু এই যিটো পইণ্ট আনিছে যে তেওঁক মাওবাদী খণ্ডত কোনো প্ৰশ্ন কৰা নাছিলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা তেওঁ মাওবাদী বুলিয়ে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে বা সেই চানমাৰি থানাত যিটো গোচৰ ৰুজু হৈছিলে সেই গোচৰটো তেওঁক এতিয়ালৈকে জামিন প্ৰদান কৰা নাইকিয়া গতিকে সেই কথাত তেওঁ মাওবাদীৰ লগত তেওঁ জড়িত বা তেওঁ মাওবাদী সংগঠনৰ লগত জড়িত হৈ অসমৰ পৰা যুৱকক প্ৰশিক্ষণ দিবলৈ পঠাইছিল এই ধৰণৰ কথা বতৰা জড়িত হৈ থকাৰ কাৰণে তেওঁ জামিন লাভ কৰা নাই কিন্তু বাকী ৰাজনৈতিক যিকেইটা কথা লিখিছে সেই কথাকেইটানো তেওঁ কোনে প্ৰস্তাৱ দিছিলে কি কথা সেইটো অখিল গগৈ জেলৰ পৰা অহাৰ পিছত যদি তেওঁ স্পষ্টভাৱে কয় তেতিয়াহে জানিব পৰা যাব কিন্তু এই বিষয়টো এটা ৰাজনৈতিক বিষয় অখিলতাৰ এই বিষয়টো ৰাজনীতি কৰিছে গতিকে সেই দুটা বিষয় কিমান দূৰ সত্যতা আছে যদি সত্য তেতিয়াহ'লেতো সাংঘাতিক ধৰণৰ কথা যে ৰাজনৈতিক দলত যোগদান কৰিলে যদি অখিল গগৈক জেলৰ পৰা মুক্তি দিয়াৰ প্ৰস্তাৱ কোনোবাই দিছে তেতিয়াহ'লে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় যিটো
হিউমেন ৰাইটছ আছে, ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ আছে, তেওঁলোকে নিশ্চয় এমনেষ্টি ইণ্টাৰনেশ্যনেল নিশ্চয় এইটো বিষয়টো আলোচনা হ'ব লাগে যে এজন ৰাজনৈতিক বন্দীক বা অখিল গগৈ এতিয়া ৰাজনৈতিক বন্দী বুলিয়েই ক'ব লাগিব। তেওঁ এজন ৰাজনৈতিক নেতা, এটা দলৰ তেওঁ সভাপতি, আৰু তেওঁ ৰাজহুৱা এটা বিষয় লৈ তেওঁ বিষয়ে অন্য ধৰণৰ ক্ৰিমিনেল কোনো অফেন্স নাই, তেওঁ ৰাজনৈতিক এটা বিষয় লৈ পেলাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে মাওবাদীৰ লগত জড়িত হৈ থকাৰ, অসমৰ আৰু কা বিৰোধিতা কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, আৰু অসমৰ যিসকল আইনজ্ঞ আছে, ৰাজনৈতিক বিশ্লেষক আছে, তেখেতসকলে নিশ্চয় এই বিষয়টো সুন্দৰভাৱে পৰৱৰ্তী সময়ত বিশ্লেষণ কৰিব বা অখিল গগৈৰ পৰাও এই সন্দৰ্ভত আৰু স্পষ্টীকৰণ লোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। পৰৱৰ্তী আৰু কি আছে কওকচোন। 9 নম্বৰ পইণ্টত তেখেতে লিখিছে যে মই সংগ্ৰামী জীৱন এৰিব লাগে, ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰিব লাগে, বৃহৎ নদীবান্ধৰ আন্দোলন বন্ধ কৰিব লাগে, কা বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে, বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, মই নামানিলোঁ। 10 নম্বৰ পইণ্টত অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখিছে মই কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি NGO কৰিব লাগে, আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে অসমৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ বিৰুদ্ধে অভিযান চলাব লাগে, আৰু প্ৰথম অভিযানতে 20 কোটি টকাৰ প্ৰস্তাৱ, আৰু এইদৰে অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু 11 নম্বৰ সত্যটোত তেখেতে লিখিছে এইবোৰ একোকে নমনাত সৰ্বশেষত প্ৰস্তাৱ আহিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লোক লগাই দিয়া হ'ব, আৰু মই সম্পূৰ্ণ অমান্তি হ'লোঁ। 12 নম্বৰ সত্যটোত তেখেতে লিখিছে, 12 নম্বৰ পইণ্টটোত তেখেতে সত্য বুলি কৈছে এই পইণ্টসমূহ, আৰু কৈছে যে মই এইবোৰ একোকে নামানিলোঁ, মই ৰাষ্ট্ৰৰ অবাধ্য নাগৰিক হৈ গ'লোঁ, তেওঁলোকৰ ওচৰত মই মহা অভিযোগত অভিযুক্ত হ'লোঁ, আৰু মোৰ মুক্তিৰ সকলো পথ নিজে নিজে ৰুদ্ধ কৰি পেলালোঁ। এই পইণ্টকেইটা লিখিছে। আপুনি আগতে উল্লেখ কৰিছে যে এনেধৰণৰ যে RSSত যোগ দিয়াৰ কথা কোৱা বা বিজেপিত যোগ দিয়াৰ কথা কোৱা, বা এতিয়া এই 9 নম্বৰ পইণ্টত আমি পালোঁ যে সংগ্ৰামী জীৱন এৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, আৰু ৰাজহুৱাকৈ কা আন্দোলন কৰাৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ কৈছিলে চৰকাৰৰ ওচৰত, আৰু দেখা গৈছিল যে NGO কাম কৰিব কৈছিলে কৃষক মুক্তি বাদ দি, আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে অভিযান চলাবলৈ কৈছিল। খ্ৰীষ্টান ধৰ্মৰ যি মাজুলীত খ্ৰীষ্টান ধৰ্মান্তকৰণ হৈ আছে, আৰু 20 কোটি টকাৰ প্ৰস্তাৱ দিয়া বুলি অখিল গগৈয়ে চিঠিখনত, এই পত্ৰখনত, আৱেগিক পত্ৰখনত অভিযোগ উত্থাপন কৰিছে। গতিকে এই যিসমূহ অভিযোগ উত্থাপন কৰিছে বা অখিল গগৈয়ে পত্ৰখনত লিখিছে, আমি দেখিছিলোঁ যে পশ্চিমবংগৰ ক্ষেত্ৰত কিন্তু যিসকল নেতাই এটা সময়ত বিজেপিক বিৰোধিতা কৰিছিল বা তেনেধৰণৰ বিভিন্ন গোচৰতো অভিযুক্ত আছিল, সেইসকল নেতাক কিন্তু বিজেপিত যোগ দিয়াৰ লগে লগে সেই গোটেই গোচৰসমূহৰ পৰাই মুক্ত কৰা হৈছিলে। বিশেষকৈ মুকুল ৰায়ৰ কথা কৈছোঁ। মুকুল ৰায়ৰ কথা যদি কোৱা হয় যে যিহেতু তেখেতৰ বিৰুদ্ধে যে সাৰদা কেলেংকাৰী আছিল, সাৰদা কেলেংকাৰী তেনেধৰণৰ অৱশ্যে অখিল গগৈৰ ক্ষেত্ৰত কেলেংকাৰী নহয়, কিন্তু আন ধৰণৰ অভিযোগ দিয়া হৈছে। গতিকে এই বিজেপিয়ে যি প্ৰস্তাৱ দিয়া বুলি কৈছে যে বিজেপিত যোগ দিব লাগে, গতিকে এই অখিল গগৈয়ে কোৱা কথাটোৰ ভিত্তি কিবা এটা থাকিব পাৰে নে নোৱাৰে যে বিজেপিত যোগ দিলে বা তেনেধৰণৰ কথা? ভিত্তি থাকিব পাৰে, কিন্তু প্ৰস্তাৱকেইটা কোনে দিছে সেই কথা স্পষ্ট হ'লে ভাল আছিলে। যে আপুনি বিজেপিৰ দৰে আগ্ৰাসী ৰাষ্ট্ৰীয় দলৰ এই ধৰণৰ কিছুমান কাণ্ড কাৰখানা থাকে, তেওঁলোকে কাৰোবাক ব্যৱহাৰ কৰে। আপুনি মন কৰিব অজন্তা নেওগৰ দৰে প্ৰাক্তন মন্ত্ৰী, গৌতম ৰয়ৰ দৰে প্ৰাক্তন মন্ত্ৰী ইতিমধ্যে গৈ পেলাই বিজেপি দলত যোগদান কৰিব লগা হৈছিল। তাৰ কাৰণটো সেইটোৱে যে তেওঁলোকে এটা সময়ত দুৰ্নীতিত জড়িত বুলি তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিলে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰা হৈছিলে, আৰু পৰৱৰ্তী সময়ত এনেকুৱা এটা পৰ্যায় আহিল যে তেওঁলোকে বিজেপিত যদি যোগদান নকৰে তেওঁলোকৰ বিৰুদ্ধে হয়তো গ্ৰেপ্তাৰী পৰোৱানা আহিব পৰা, অন্য ধৰণৰ সিদ্ধান্ত আহিব। গতিকে এনেকুৱা ধৰণৰ কথা হ'ব। কিন্তু কোনে প্ৰস্তাৱটো দিছিলে? তদন্তকাৰী বিষয়াই হয়তো এনেকুৱা ধৰণৰ প্ৰস্তাৱ দিব নোৱাৰে। কোনোবা মধ্যভোগী আছিল নেকি? যে মিডিয়েটৰ কোন আছিলে? এতিয়া সেই মিডিয়েটৰে এই ধৰণৰ প্ৰস্তাৱ সঁচাকৈ লৈ গৈছিল নে মিডিয়েটৰজনে নিজা কিছুমান কথাৰ বাবে অখিল গগৈক মান্তি কৰাই দিবৰ কাৰণে মই এনে ধৰণৰ কথা ক'ম বুলি কৈছিলে, সেই ধৰণৰ বিষয় চৰ্চিত হ'ব। আৰু যদি সঁচাকৈ অখিল গগৈক এই ধৰণৰ প্ৰস্তাৱ দিয়া হৈছিলে তেতিয়াহ'লে এইটো এটা আজিৰ তাৰিখত ৰাজনৈতিক এটা বহুত ডাঙৰ খবৰ। এই ধৰণৰ কথা বতৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীও নিশ্চয় দায়বদ্ধ হ'ব। তেওঁলোকে বিষয়টো স্পষ্ট কৰিব লাগিব যে অখিল গগৈক এই ধৰণৰ প্ৰস্তাৱ কোনে দিছিলে, কিয় দিছিলে, এই বিষয়সমূহ নিশ্চয় ৰাইজে জানিবলৈ বিচাৰিব। আৰু কি লিখিছে তেওঁ? হয়, আৰু বাকী যে 3টা পইণ্ট আছে, 13 নম্বৰ পইণ্টত অখিল গগৈয়ে লিখিছে ওপৰৰ চৰ্তবোৰ নামানিলে মোক চৰম ফলাফলৰ ভাবুকি দিয়া হৈছিল, মৃত্যুৰ ভাবুকি দিয়া হৈছিল, অন্ততঃ 10 বছৰ কাৰাগাৰত ৰখাৰ ভাবুকি দিয়া হৈছিল। কোৱা হৈছিল কেৱল মই হয় বুলি ক'ব লাগে, ধনে ধানে মোৰ উভৈনদী হ'ব। মোক ইমান শাৰীৰিক মানসিক অত্যাচাৰ কৰা হৈছিল যে
20 ডিচেম্বৰৰ ৰাতি মই অস্থিৰ হৈ পৰিছিলোঁ। সমগ্ৰ ৰাতি শুব পৰা নাছিলোঁ। 10-12 বাৰমান টয়লেটলৈ গৈছিলোঁ। জীৱনৰ প্ৰতি মোৰ মোহ হেৰাই গৈছিল। কেনেকৈ যে নিজক সম্বৰণ কৰিলোঁ। এক শিয়ৰি উঠা কথা লিখিছে অখিল গগৈয়ে 13 নম্বৰ পইণ্টটোত। আৰু 14 নম্বৰ পইণ্টটোত তেখেতে লিখিছে যে মই তেওঁলোকৰ কোনো প্ৰস্তাৱকে নামানিলোঁ। ফলাফল হ'লগৈ মোৰ ওপৰত ইটোৰ পিছত সিটো গোচৰৰ লানি। ফলাফল হ'লগৈ জামিন পালেও উচ্চতম ন্যায়ালয়ত জামিন খাৰিজ কৰা হ'ল। মোক স্পষ্টকৈ কোৱা হৈছিল মোক জেলৰ পৰা ওলাবলৈ দিয়া নহ'ব। চৰকাৰৰ মতেই শেষ সিদ্ধান্ত দিয়া হ'ব বুলি জনাই দিয়া হৈছিল। হ'লো তাকেই। এতিয়াও মই বন্দী। মোৰ মুক্তিৰ পথবোৰ জোৰকৈ ৰুদ্ধ কৰা হ'ল। মই এতিয়া শাৰীৰিকভাৱে বিধ্বস্ত। মোৰ পৰিয়াল মোটামুটিভাৱে ধ্বংস হ'ল। কা বিৰোধী আন্দোলনো বন্ধ হ'ল। বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনো প্ৰায় শেষ। টোলগেট কেইখনো খুলিলে। নিৰ্বাচনতো মই ভূমিকা লোৱাৰ সুযোগ নাপালোঁ। আৰু একেবাৰে শেষৰটো পইণ্ট 15 নম্বৰ পইণ্টত অখিল গগৈয়ে লিখিছে এতিয়া কোনোৱে অপপ্ৰচাৰ কৰিছে মই বোলে বিজেপিৰ পক্ষত আছোঁ। মাতৃভূমিৰ শপত মই আছোঁ জনতাৰ পক্ষত। মই সাম্প্ৰদায়িক বিজেপিৰ পক্ষ কোনোদিনে ল'ব নোৱাৰিম। বিজেপিক উৎখাত কৰাটো মোৰ জীৱনৰ এটা অন্যতম লক্ষ্য। আৰু এনেদৰে কৈছে যে মাতৃভূমিৰ শপত খাই কৈছে অখিল গগৈ। আৰু শেষত 15 নম্বৰ পইণ্টটোৰ শেষত চিঠিখনৰ সামৰণিত পত্ৰখনৰ সামৰণিত অখিল গগৈয়ে লিখিছে শেষ বিচাৰৰ দায়িত্ব ৰাইজৰ হাতত এৰিলোঁ। আপোনালোকে নিশ্চয় অসমীয়া জাতি আৰু জনগণৰ পক্ষত সিদ্ধান্ত ল'ব। কিন্তু বাৰম্বাৰ কওঁ ভুলতো বিজেপিক ভোট নিদিব। শিৱসাগৰবাসীয়ে নিশ্চয় মোক মুক্ত আকাশৰ তললৈ উলিয়াই আনিব। গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছোঁ। ধন্যবাদেৰে অখিল গগৈ সভাপতি ৰাইজৰ দল। এনেদৰে পত্ৰখনৰ সামৰণি কৰিছে। আৰু এক আৱেগিক শেষৰ পইণ্টকেইটাত একেবাৰে আৱেগিক মন্তব্য কৰিছে। পৰিয়াল ধ্বংস হৈ যোৱা বুলি কৈছে। আৰু জীৱন শেষ কৰি দিয়াৰো তেখেতৰ মনলৈ ভাৱ আহিছিল বুলি কৈছে। আৰু যি কথা চলিছে ছ'চিয়েল মিডিয়া হওক বা তেনেধৰণৰ মাধ্যমসমূহত যে অখিল গগৈ হয় যে বিজেপিৰ পক্ষ লৈছে তেনেধৰণৰ কথা যি নিৰ্বাচনৰ সময়ত চলিছে সেই কথাক লৈ মাতৃভূমিৰ শপত খাইছে অখিল গগৈ। আৰু কৈছে যে অখিল গগৈ জনতাৰ পক্ষত আছে আৰু শিৱসাগৰবাসীৰ ৰাইজক মুক্ত আকাশৰ তললৈ নিৰ্বাচনত জয়ী কৰি মুক্ত আকাশৰ তললৈ উলিয়াই অনাৰ আহ্বান জনাইছে। গতিকে এই কথাখিনি শেষৰ যে আৱেগিক পইণ্টকেইটা এই আৱেগিক পইণ্টকেইটা সন্দৰ্ভত আপোনাৰ মতামত কেনেধৰণৰ হ'ব? হয়, এটা কথাটো হয় অখিল গগৈৰ পৰিয়াল, অখিল গগৈ ল'ৰা, মাতৃ, তেওঁৰ পত্নী এইবিলাক সকলো এক প্ৰকাৰ তেওঁৰ পৰিয়ালটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। তেওঁৰ ল'ৰা নচিকেতা তেওঁৰ জীৱনৰ কোনো ধৰণৰ ভৱিষ্যত তেওঁ অন্ধকাৰ হৈ পৰিছে। এই ধৰণৰ কথাখিনি হয়। আৰু অখিল গগৈ যি হতাশ হৈছে সেই হতাশা হোৱাটো হয়। কিন্তু শেষত তেওঁ যিটো কথা লিখিছে যে ৰাজনীতি গোটেই বিষয়টোৱে পত্ৰখনেই আচলতে এটা ৰাজনীতি। তেওঁ সকলোকে ভোট বিচাৰিছে। শিৱসাগৰত তেওঁ জয়ী হোৱাটো বিচাৰিছে। মুকলি আকাশৰ তললৈ অনাটো বিচাৰিছে। এই ক্ষেত্ৰত ৰাইজে সিদ্ধান্ত ল'ব। শিৱসাগৰ ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু ভোটৰ অংকবিলাক বেলেগ। আৰু যিহেতু ইমান ধৰণৰ ভিতাধিকাৰী সৃষ্টি কৰা হৈছে গতিকে বিজেপিৰ পক্ষত ভোট যে নপৰিব সেইটো আপুনি নুই কৰিব নোৱাৰে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সময়ত অখিল গগৈ যিখন পত্ৰ লিখিছে এই পত্ৰখনো লিখাটো কিমান যুগুত আছিলে সেই লৈ পেলাই প্ৰশ্ন উত্থাপন কিন্তু হ'ব। তেওঁ পূৰ্বতে এখন পত্ৰ ইতিমধ্যে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিলে। সেই পত্ৰখনৰ কাৰণেই হীৰেণ গোহাঁইৰ দৰে মানুহে ৰাইজৰ দল ত্যাগ কৰিব লগা হৈছিলে। গতিকে তেওঁ এই পত্ৰখন লিখোঁতে কোনোবা আইনজ্ঞৰ লগত আলোচনা কৰিছে নে নাই যে যিখিনি পইণ্ট তেওঁ দিছে এই কথাখিনি লৈ পেলাই পুনৰ তেওঁ আইনী মেৰ পাছত তেওঁ সোমাব নেকি? কাৰণ ইতিমধ্যে তেওঁ এজন হাজুতি হৈ আছে। তেওঁ নিজৰ ভোটদান কৰাৰো ক্ষমতা তেওঁ নাই। তেওঁক বেলেগে ভোট প্ৰদান কৰিব পাৰিব। তেওঁ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত তেওঁৰ যিটো গোচৰ সেই গোচৰ তেওঁ জামিন নোপোৱাৰ এটা ব্যৱস্থা তেওঁলোকে শুনানি লৈছে যে দৌৰাদৌৰিকৈ জামিন দিয়া নহ'ব। গতিকে এনে আইনী ব্যৱস্থাৰ মাজত চাওক আইনী প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ইমান ৰাজনীতিয়ে এতিয়াও মেৰ পাছত সোমাবলৈ দিয়া নাই। আইনে নিজৰ পক্ষ লয়, আইনে নথি পত্ৰ চায়, আইনে সময় লয়, ন্যায়ালয়ে সময় লয়। গতিকে সুপ্ৰিম কোৰ্টত বা উচ্চতম ন্যায়ালয়ত অখিল গগৈয়ে জামিন আবেদন নাকচ হোৱাৰ কাৰণ সেইটোৱে আছিলে যে ইমান দৌৰাদৌৰিকৈ জামিন কিয় লাগে, কি ইমান দৌৰাদৌৰি আছে। গতিকে এই পৰ্যায়ত অখিল গগৈয়ে কোনো আইনজ্ঞৰ লগত কথা পাতি এই পত্ৰখন লিখিছে নাই সেই বিষয়ে আমি নাজানো। কিন্তু সেয়া পৰ্যালোচনা কৰাৰ সময় আছে। কিন্তু পত্ৰখনৰ মূল কথাটোৱেই হ'ল যে অখিল গগৈ ভোট বিচাৰিছে। তেওঁ যিহেতু
আদালতৰ পৰা ওলাই আহিব পৰা নাইকিয়া, মানুহৰ ওচৰলৈ যাব পৰা নাই, মানুহৰ লগত তেওঁ কথা বতৰা পাতিব পৰা নাই। গতিকে এই আৱেগিক পত্ৰখনৰ যোগেদি পত্ৰখনৰ সত্যতা কিমান আছে বা অখিল গগৈ যিবোৰ সত্য লিখিছে, ইয়াত কেইটামান কথাটো আপুনি মই স্বীকাৰ কৰিব লাগিব যে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে বিধ্বস্ত হৈছে, তেওঁৰ প্ৰতি অন্যায় হৈছে, তেওঁ কা আন্দোলনৰ কাৰণে গৈ জেলত আবদ্ধ হৈ থাকিব লগা হৈছে, তেওঁ পৰিয়াল প্ৰায় নিঃশেষ হৈ গৈছে, এই কথাখিনি সকলো সত্য। কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁ কোনে এনেধৰণৰ প্ৰস্তাৱ আগবঢ়াইছিলে সেই কথাবিলাক কিন্তু অখিল গগৈ স্পষ্ট কৰিব লাগিব বা এই বিষয়সমূহ আইনৰ লগত কেনেধৰণৰ জড়িত আছে এই কথাবিলাক আহিব। কিন্তু মূল কথাটো হ'ল যে এই পত্ৰখনৰ যোগেদি এই নিৰ্বাচনলৈ অহা শনিবাৰে নিৰ্বাচন, ২৭ তাৰিখে ভোটগ্ৰহণ আছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত এই পত্ৰখন নিশ্চয় চৰ্চিত হ'ব, শিৱসাগৰৰ মানুহৰ হাতে হাতে যাব, সেই মানুহ আৱেগিক হৈ অখিল গগৈ ভোট দিব নেকি, নে আইনী মেৰপাচ কিবা আকৌ পুনৰ আহিব, এই কথাবিলাক নিশ্চয় আহিব। কিন্তু কথা হ'ল যে আজিৰ তাৰিখত অখিল গগৈ এই পত্ৰখন লিখিব লগা হৈছে কিয়? যে অখিল গগৈ যিসকল তেওঁৰ আইনৰ লগত জড়িত ব্যক্তি, সেই ব্যক্তিসকল অখিল গগৈক মুকলি কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি? তেওঁলোকে আইনজ্ঞসকল ছুপ্ৰিম কোৰ্টৰ তেখেতসকলে আইনজ্ঞ আনিছিলে, ৰাইজে তেওঁলোকক ধন উঠাই দিছিলে, ৰাইজে পুঁজি তেওঁলোকৰ কাৰণে সংগ্ৰহ কৰিছিলে। অখিল গগৈ যিসকল আইনজ্ঞ আছে সেই আইনজ্ঞসকললৈ কিন্তু প্ৰশ্ন উত্থাপন হয়, যদি অখিল গগৈৰ বিৰুদ্ধে মাওবাদী নোহোৱাৰ স্বত্তেও যদি গোচৰ জাপি দি পেলাই তেওঁ ৰাখিব বিচাৰি ৰখা হৈছে, তেতিয়াহ'লে এই আইনজ্ঞসকলে কি কাম কৰিছে? এই আইনজ্ঞসকলে উচ্চতম ন্যায়ালয়ত কিয় যুঁজ দিব পৰা নাইকিয়া? গুৱাহাটী উচ্চ ন্যায়ালয়ত কিয় আইনজ্ঞসকলে যুঁজ দিব নোৱাৰিলে? সেইটো কিন্তু ধ্ৰুৱজ্যোতি বহুত ডাঙৰ প্ৰশ্ন। অখিল গগৈ যিখিনি কথা বাৰে বাৰে কৈ আছে, তেওঁ ভুৱা গোচৰ তেওঁৰ ওপৰত জাপি দি থকা হৈছে। গতিকে সেই আইনজ্ঞসকলে ক'ত আছে? সেই আইনজ্ঞসকলৰ কাৰণে ডাঙৰ এটা প্ৰশ্ন সেই সময়ত আহিব। কিন্তু মূলতঃ এই পত্ৰখন যদি আমি চাওঁ, এই পত্ৰখনৰ পৰা অখিল গগৈ নিশ্চয় মানুহৰ আৱেগ তেওঁ লাভ কৰিব, কিন্তু ভোট সেই আৱেগৰ দ্বাৰা তেওঁ ভোট লাভ কৰিব নকৰে সেই কথা আমি নাজানো, কাৰণ ভোটৰ ৰংগ অলপ ধৰণৰ বেলেগ হয়। আৰু অখিল গগৈ দৌৰাদৌৰিকৈ যি ৰাইজৰ দল কৰিছে, সেই ৰাইজৰ দলৰ সিদ্ধান্ত কিমান পৰিপক্ক সিদ্ধান্ত সেই লৈ পেলাই ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। যে তেওঁৰ বিৰুদ্ধে এইকাৰণেই অভিযোগ আহিছে বিজেপিৰ লগত জড়িত হৈ থকাৰ কাৰণেই। তেওঁ ইয়াৰ আগত যিখন পত্ৰ লিখিলে, কংগ্ৰেছ আৰু AIDFৰ মিত্ৰজোঁটৰ সন্দৰ্ভত তেওঁ যিখন পত্ৰ লিখিলে, সেই পত্ৰখনৰ কাৰণেই প্ৰশ্ন উত্থাপন হৈছে। তেওঁ বিজেপি বিৰোধীও স্থিতি ল'ব আৰু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰদলকো তেওঁ মহাজোঁটকো তেওঁ সমালোচনা কৰিব, তেওঁ আচলতে কোন পক্ষত আছে। কাৰণ সকলোৱে জানে যে অকল অখিল গগৈ নামত ভোট দি যদি ভোট বিভাজন হৈ অখিল গগৈ ওলাই অহাৰ কোনো অংক নাছিলে। এনে পৰিস্থিতিত ৰাইজে কি সিদ্ধান্ত লয় সেয়া দেখা যাব। কিন্তু এই পত্ৰখনৰ আইনী মেৰপাচ কেইবাটাও আছে। ইয়াতে তেওঁ এখন এনেকুৱা পত্ৰ লিখিব পাৰে নে নোৱাৰে, আৰু কোনবোৰ অভিযোগ, যিবোৰ অভিযোগ বা সত্য বুলি কৈ তেওঁ যিবোৰ অভিযোগ উত্থাপন কৰিছে, সেই প্ৰস্তাৱসমূহ প্ৰকৃততে কোনে দিছিলে সেই কথাটো লৈ নিশ্চয় ধ্ৰুৱজ্যোতি আহিব। আৰু আপুনি এনে এখন পত্ৰ ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল গগৈ জেলৰ পৰা সোনকালে মুকলি হৈ অহাটো সকলোৱে বিচাৰে, অসমপ্ৰেমী সকলোৱে বিচাৰে, বা তেওঁ যি ধৰণৰ আশংকা কৰিছে কাৰ বিৰোধী আন্দোলন নিঃশেষ হৈ যাব, নিশ্চয় সেয়া নহয়। অখিল গগৈ যি ৰাজনৈতিক যি সত্তা, সংগ্ৰামী সত্তা, সেই সংগ্ৰামী সত্তাক জীয়াই ৰাখিবৰ কাৰণে বহু মানুহ নিশ্চয় আছে, অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰামত লাগিবৰ কাৰণে। কিন্তু অখিল গগৈ মুক্ত হৈ অহাটো সকলোৱে বিচাৰে। আৰু ইমানখিনি সময় আপুনি তেওঁৰ পত্ৰখন এনালাইচিছ কৰাৰ বাবে, বিশ্লেষণ আগবঢ়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।